আইদৰ বুলনিৰ সমশ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ। যোগ হৈছে শৰীৰ, মন আৰু আত্মাৰ মাজত সমন্বয় স্থাপন কৰাৰ এক প্ৰাচীন পদ্ধতি। হাজাৰ হাজাৰ বছৰ ধৰি ইয়াক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উন্নয়নৰ বাবে অনুশীলন কৰা হৈছে। যোগৰ উপকাৰিতাসমূহ হৈছে শাৰীৰিক স্বাস্থ্য উন্নত কৰে, শৰীৰ নমনীয়, শক্তিশালী আৰু সুষম কৰি তোলে, মানসিক চাপ হ্ৰাস কৰে। ধ্যান আৰু শ্বাস-প্ৰশ্বাসৰ ব্যায়ামে মন শান্ত ৰাখে, একাগ্ৰতা বৃদ্ধি কৰে, মনোযোগ আৰু স্মৃতিশক্তি উন্নত হোৱাত সহায় কৰে, নিদ্ৰাৰ মান উন্নত কৰে। নিয়মিত যোগাভ্যাসে ভাল টোপনি আহিবলৈ সহায় কৰে, সামগ্ৰিক সুস্থতা বৃদ্ধি কৰে, শৰীৰ আৰু মন দুয়োটাকে সুস্থ ৰাখিবলৈ সহায় কৰে। যোগ কেৱল ব্যায়াম নহয়, ই এক জীৱনশৈলী যিয়ে শৰীৰ, মন আৰু আচৰণৰ মাজত সুষমতা আনিবলৈ চেষ্টা কৰে। নিয়মিত যোগাভ্যাসে মানুহক সুস্থ শৰীৰ, শান্ত মন আৰু ইতিবাচক জীৱন দৃষ্টি প্ৰদান কৰে। দিনে মাত্ৰ 20 পৰা 30 মিনিট সময় যোগাভ্যাস কৰিলে স্বাস্থ্যৰ উন্নতিৰ লগতে মানসিক চাপ হ্ৰাস কৰাও দেখা যায়। বিশেষকৈ ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল ব্যক্তি, গৃহিণী আৰু বৃদ্ধসকলৰ বাবে যোগ অত্যন্তই উপকাৰী। সেয়েহে প্ৰতিদিনে যোগাভ্যাসৰ অভ্যাস কৰক আৰু সুস্থ থাকক। শ্ৰোতাসকল, আজিৰ বুলনিত শুনাবলৈ লৈছোঁ এখনি সংগীতালক্ষ্য জ্যোতিৰ জেউতি। আলক্ষ্যখনিৰ ৰচনা মুকুল ইডিপাছৰ। আহকচোন শুনো জ্যোতিৰ জেউতি। চন 1903 17 জুন ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত পৰমানন্দ আগৰৱালাৰ ঔৰসত আৰু কিৰণময়ী আগৰৱালাৰ গৰ্ভত জন্ম হয় আলোকৰ যাত্ৰী জ্যোতিপ্ৰসাদৰ। অসমীয়া সংস্কৃতিত তাহানিৰ দিনতে সৌৰভ বিলোৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ এটি নাম নহয়, এটি বিশাল সত্তা। জ্যোতিপ্ৰসাদৰ জন্মই অসমীয়া সাহিত্য, সংস্কৃতি, নাটক, সংগীত, চলচ্চিত্ৰৰ জগতখনক নকৈ আলোকিত কৰিলে। আৰম্ভ হ'ল সুন্দৰৰ এক নতুন যাত্ৰা। ডিব্ৰুগড় জৰ্জ হাইস্কুল, বৰ্তমান নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিব্ৰুগড় হাইস্কুলত স্কুলীয়া শিক্ষাৰ আৰম্ভণি কৰা কৈশোৰ জ্যোতিয়ে 1917 চনত মাথো 14 বছৰ বয়সতে
ঊষা অনিৰুদ্ধৰ অমৰ প্ৰেমৰ কাহিনীৰ আধাৰত লিখি উলিয়াইছিল শোণিত কুঁৱৰী নাটক। তাৰেই সৃষ্টি ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কুঁৱৰী মৰহি যায়। ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কুঁৱৰী মৰহি যায়। সোণতে সুৱগা আহি সানি দিলে গোলাপী গালতে ৰাঙে চৰাই। সোণতে সুৱগা আহি সানি দিলে গোলাপী গালতে ৰাঙে চৰাই। ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কুঁৱৰী মৰহি যায়। সপোনৰে সখা আহি দিলে দেখা দিয়া সখী দিয়া হিয়া বিলাই। সপোনৰে সখা আহি দিলে দেখা দিয়া সখী দিয়া হিয়া বিলাই। ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কুঁৱৰী মৰহি যায়। 1921 চনত তেজপুৰ হাইস্কুলৰ পৰা মেট্ৰিকৰ বাছনিত উঠে। সেই সময়ত ভাৰতীয় আইৰ বুকুত ইংৰাজ শাসনৰ হাতোৰা। জ্যোতিয়ে ৰৈ নাথাকিল। চন্দ্ৰনাথ শৰ্মাৰ সৈতে লগ লাগি গাঁৱে ভূঞে কংগ্ৰেছৰ সংগঠন গঢ়ি তুলিলে। তেতিয়াই জ্যোতিয়ে লিখিছিল আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি, মৰিবলৈ যাওঁ। আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি, মৰিবলৈ যাওঁ। ভৰপূৰ তামোলেৰে সেউজীয়া পথাৰেৰে, ভৰপূৰ তামোলেৰে সেউজীয়া পথাৰেৰে দূৰতে জিলিকি থকা আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি, মৰিবলৈ যাওঁ। আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি, মৰিবলৈ যাওঁ। দেশৰ হকে মৰিব পৰা আমাৰ গাঁৱৰ ডেকা ল'ৰা, ডেকেৰি নহয় পাছ পৰা আমাৰ গাঁও। দেশৰ হকে মৰিব পৰা আমাৰ গাঁৱৰ ডেকা ল'ৰা, ডেকেৰি নহয় পাছ পৰা আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি, মৰিবলৈ যাওঁ। 1926 চনত আলোকৰ সন্ধান বিচাৰি জ্যোতিয়ে বিলাতলৈ যাত্ৰা কৰে। জাৰ্মানী চিনেমাৰ কাৰিকৰী দিশত শিক্ষা গ্ৰহণ কৰি 1930 চনত স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰে। সেই সময়ত দেশত আইন অমান্য আন্দোলন। দেশমাতৃৰ মুক্তিৰ ৰণত জ্যোতি জঁপিয়াই পৰিল। 1932 চনত তেজপুৰ কংগ্ৰেছ সেৱা দলৰ সেৱকৰ অধিনায়কৰ দায়িত্ব লৈ জ্যোতিয়ে চিঞৰি উঠিল। কৰিব লাগিব অগ্নিস্নান, সাজু হ নৱজোৱান, সাজু হ নৱজোৱান। তই কৰিব লাগিব অগ্নিস্নান, সাজু হ নৱজোৱান, সাজু হ নৱজোৱান। জীৱন যৌৱন কৰি প্ৰাণপণ ৰাঙলী কৰি দে ৰণাংগন, জীৱন যৌৱন কৰি প্ৰাণপণ ৰাঙলী কৰি দে ৰণাংগন। জয় শংখ বজা পৃথিৱী কপাই অত্যাচাৰ
অতি চুটি অথচ মহৎ জীৱনকালত জ্যোতিপ্ৰসাদে কেৱল দেশপ্ৰেমতে সীমাবদ্ধ হোৱা নাই, বন্ধুত্ব আৰু একতাৰ সুৰ ধ্বনিত কৰি গাঁৱলীয়া জীৱনৰ সহজ সৰল পৰিৱেশ আৰু মানুহৰ মাজত আন্তৰিক সম্পৰ্ক এক কৰি জাতিৰ ঐক্যৰ মালা গাঁঠি তেওঁ গাইছে। আমাৰে সখীয়া আকুলি বিয়াকুলে সপোনৰ হাঁহিতি চাই, সপোনৰ হাঁহিতি চাই। আমাৰে সখীয়া আকুলি বিয়াকুলে সপোনৰ হাঁহিতি চাই, সপোনৰ হাঁহিতি চাই। সপোনত কুঁৱৰে আহুদি আনিলে মতলীয়া সখী খাই, মতলীয়া সখী খাই। দি থকৰ বাতৰি সপোনত মিলিলে আছিল সখী মাতে চাই। দি থকৰ বাতৰি সপোনত মিলিলে আছিল সখী মাতে চাই। ফাগুনৰ বতাহে গাতে ছাতি মাৰে, গাতে ছাতি মাৰি যায়, গাতে ছাতি মাৰি যায়। আমাৰে সখীয়া আকুলি বিয়াকুলে সপোনৰ হাঁহিতি। চন 1934 সুন্দৰৰ পূজাৰী জ্যোতিয়ে আৰম্ভ কৰিলে অসমীয়া সংস্কৃতিৰ এক নতুন যাত্ৰা। ভোলাগুৰি চাহ বাগিচাত স্থায়ী ষ্টুডিঅ' চিত্ৰবন স্থাপন কৰি নিৰ্মাণ কৰিলে প্ৰথম অসমীয়া ছবি জয়মতী। আৰম্ভ হ'ল লুইতৰৰ পানীক দেশ বিদেশ সাগৰ মহাসাগৰ বোৱাই নিয়াৰ এক অনন্য যাত্ৰা। লুইতৰে পানী যাবি অ বৈ, লুইতৰে পানী যাবি অ বৈ, লুইতৰে পানী যাবি অ বৈ, লুইতৰে পানী যাবি অ বৈ। সন্ধিয়া লুইতৰ পানী কোলোৱালি, চহৰে নগৰে যাবি অ বৈ, জয়াৰে কীৰ্তি দেশে বিদেশে, চামৰে নগৰে দৌৰিবি কৈ, লুইতৰে পানী যাবি অ বৈ, লুইতৰে পানী যাবি অ মাটিৰে দেহাতি এৰি জয়মতী, চুটিৰে দেহাতি যাওঁতি যোগীয়া তিৰিতি ৰাখিলা, চানেকি জগতলৈ, লুইতৰে পানী যাবি অ বৈ। 1934 চন ডিব্ৰুগড়ৰ ভূঞা পৰিয়ালৰ দেৱযানী ভূঞাৰ সৈতে জ্যোতিয়ে বুলিলে জীৱনৰ নতুন বাট। নকইনা দেৱযানীৰ পৰা জ্যোতিৰ মনৰ কাৰেঙত যেন বিন বাজে। জ্যোতিৰ কলমৰ পৰা নিগৰিত হ'ল নিমাতী কইনা। অ জোনাকী কাৰেঙত কোনে বিন বায়, অ জোনাকী কাৰেঙত কোনে বিন বায়, পোহৰে পোহৰে
1937 চন জোনাকী চিনেমা হল স্থাপন হ'ল। 1939 চন দ্বিতীয় ছবি ইন্দ্ৰমালতী নিৰ্মাণ হ'ল। 1941 চন বিপ্লৱী জ্যোতিয়ে পুনৰ স্বাধীনতাৰ সংগ্ৰামত জঁপিয়াই পৰিল। কংগ্ৰেছ স্বেচ্ছাসেৱক বাহিনীৰ সৰ্বাধিনায়কৰ দায়িত্ব লৈ দেশৰ নতুন পুৰুষক উদ্দেশ্যি দীপ্ত বজ্ৰ কণ্ঠেৰে কৈছে, মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ, বিশ্ববিজয় নজোৱান। বিশ্ববিজয় নজোৱান, বিশ্ববিজয় নজোৱান, বিশ্ববিজয় নজোৱান, বিশ্ববিজয় নজোৱান। শক্তিশালী ভাৰতৰ, শক্তিশালী ভাৰতৰ ওলাই আহা সন্তান তুমি বিপ্লৱৰ। বিশ্ববিজয় নজোৱান, বিশ্ববিজয় নজোৱান, বিশ্ববিজয় নজোৱান, বিশ্ববিজয় নজোৱান। সমূহ সমৰ ভয় নকৰিবি, মুক্তি যুঁজাৰু হুঁচিয়াৰ, হুঁচিয়াৰ। সমূহ সমৰ ভয় নকৰিবি, মুক্তি যুঁজাৰু হুঁচিয়াৰ, হুঁচিয়াৰ। মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ, মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ। বিশ্ববিজয় নজোৱান, বিশ্ববিজয় নজোৱান, বিশ্ববিজয় নজোৱান, বিশ্ববিজয় নজোৱান। অগ্নিবৃষ্টি আহিব লাগিছে গৰজে বজ্ৰপাত, বজ্ৰপাত। অগ্নিবৃষ্টি আহিব লাগিছে গৰজে বজ্ৰপাত, বজ্ৰপাত। শিলাবৃষ্টি ভূমিকম্প হ'ব উল্কাপাত, শিলাবৃষ্টি ভূমিকম্প হ'ব উল্কাপাত। বিশ্ববিজয় নজোৱান, বিশ্ববিজয় নজোৱান, বিশ্ববিজয় নজোৱান। ইয়াৰ পিছতো সত্য সুন্দৰৰ সাধক জ্যোতিপ্ৰসাদ অসমৰ মাটি, পানী, বায়ু, প্ৰকৃতিৰে সম্পৃক্ত। প্ৰকৃতিক নিজৰ সন্তানৰ দৰে লালন পালন কৰা ৰূপকোঁৱৰে গছে গছে পাতি দিলে গীতেৰে নিজক কৰিছে প্ৰকৃতিৰ প্ৰেমিক। গানত মুখৰিত হৈছে কেঁচা মাটিৰ গুণ। গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম ফুলৰে শৰাই, ফুলৰে শৰাই, ফুলৰে শৰাই। গছে গছে পাতি দিলে
সংবেদনশীল অনুভূতিৰ প্ৰকাশ কৰি অন্তৰৰ সূক্ষ্ম ভাৱ গানেৰে প্ৰকাশী জ্যোতি ককাইদেৱে লিখিছে। চন 17 জানুৱাৰী নাট্যকাৰ, গীতিকাৰ, সুৰকাৰ, বোলছবি পৰিচালক বিপ্লৱী জ্যোতিয়ে মাত্ৰ 48 বছৰতে জীৱনৰ নাটকৰ ভাওনা সামৰিলে। আজি জ্যোতিপ্ৰসাদ নাই, কিন্তু জ্যোতিৰ সৃষ্টি আমাৰ শিৰে শিৰে প্ৰবাহিত। তেওঁ দেখুৱাই যোৱা আলোকৰ বাটেৰে আমিও যেন আগুৱাই যাম।
জ্যোতিৰ জেউতী মুকুল ইডিপাছৰ ৰচিত আলেখ্যখনি শুনিলে। আঁত ধৰিলে ইন্দ্ৰাণী ভাগৱতীয়ে। গীতত কণ্ঠদান কৰিলে মণিমা ভাগৱতী, ইন্দ্ৰাণী ভাগৱতী, মূৰ্ছনা চাণ্ডিল্য, ৰঞ্জু মজুমদাৰ, অঞ্জনা মিশ্ৰ আৰু দীপিকা দেৱীয়ে। বাদ্যযন্ত্ৰ সংগত কৰিলে হাৰমনিয়ামত মণ্টু ওজা আৰু তাবলাত কনক গোস্বামী। শ্ৰোতাসকল, ইয়াৰ লগে লগেই আজিৰ বোলনিৰ ইমানতেই অন্ত পৰিল। নমস্কাৰ।